এভৰিৱান সকলোকে নমস্কাৰ আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে কেইটা জানে 5টামান বাজিছে নেকি না 6টাই বাজিলে নাজানো টাইমটো মই। আৰু এতিয়া বৰষুণ দি আছে একদম নাজিৰা অগ্নিনাভ মন্দিৰত। আমি 5টামানত উঠিলোঁ, উঠি কিনে গোটেইকেইটাই গোটেই ধুনীয়াকৈ গা পা ধুই এনেকুৱাকৈ কাপোৰ চাদৰ মেখেলা পিন্ধি ওলাইছোঁ আৰু। কিন্তু ওপৰৰ পৰা যেনেকুৱা বৰষুণ দি আছে ভগৱান জানে আৰু তাতে কি হয়। এতিয়া বলক যাই থাকোঁ মন্দিৰলৈ। বেছি দূৰ নহয়, আমি গাড়ী ইয়াতে ৰাখিছোঁ। এইটো ৰাস্তা। বৰষুণে আমাক এনেকুৱাকৈ স্বাগতম জনাব লাগে না। বৰষুণচোন ৰাইজ। এয়া আমি আহি পালোঁ অগ্নিনাভ মন্দিৰৰ একদম গেট হয়। দাদাহঁতে বস্তু বিক্ৰী কৰি আছে আৰু ধুনীয়াকৈ লৈ লোৱা। আজি আমাৰ দিন ভাল দিয়ক ৰাইজ। একদম মানে বৰষুণ দিয়াৰে গেট খুলি দিছে, নহ'লেতো দিনা 8টা বজাতে গেট খোলে। বেছি খাবাৰ ঘৰ হয়। আৰু এইটো অগ্নিনাভ মন্দিৰটো নতুনকৈ বনাই আছে, দেখিছে নহয়। নিৰ্মালি দি আছে। এতিয়া এয়া অগ্নিনাভ মন্দিৰৰ পৰিৱেশ ৰাইজ। আমি ধুনীয়াকৈ প্ৰসাদ খাইছোঁ অগ্নিনাভ মন্দিৰত। এইফালে ধুনীয়াকৈ প্ৰসাদ দিছে, প্ৰসাদ খাই আছোঁ। কিন্তু ইমান বৰষুণ, মানে মোৰ সপোনগিলা চব শেষ কৰি দিলে বৰষুণ। এতিয়া 12টামান বাজিলে চাগে, চাওঁ কি কৰোঁ আৰু। আমি এতিয়া এই ৰিক্সাত উঠি লৈছোঁ, মানে ইমান বৰষুণ। এই মন্দিৰটো চাওক, নতুনকৈ বনাই আছে এইটো। আমি মানে এনেকৈ যাম তাতে হোমষ্টেলৈ, কাৰণ ইমানেই বৰষুণ। আমি আহোঁতে গাড়ী অনাই নাই, এতিয়া আকৌ যাই আছোঁ। আজি কি হয় পাত্তা নাই, চব চান্স বৰবাদ আমাৰ। বাই বাই অগ্নিনাভ মন্দিৰ। নাজানো আৰু কেতিয়া আহিব পাম। গাইজ এইটো হৈছে দিখৌ নৈ। আমি এতিয়া দিখৌ নৈৰ ওপৰেৰে যাই আছোঁ ধুদৰ আলি। এইটো হেৰি গাইজ, এতিয়া এইফালে আমি পাই গ'লোঁ কাৰেং ঘৰ। চাওক কিমান ধুনীয়া লাগিছে। আজি আকৌ বৰষুণ দিয়া সেউজীয়াখিনি বেছিয়ে ভাল লাগছে। চাওকচোন ইমান আন্ধাৰ। আমি কাৰেং ঘৰত আছোঁ আৰু মানে কি ক'ম আৰু, কেনেকুৱা স্মৃতি, কেনেকুৱা ইতিহাস। ইয়াতে ৰজা আছিল, আহোম ৰজৰ ৰজাখিনি ইয়াতে আছিল। ইয়াতে ধুনীয়াকৈ চাকি তাকি জ্বলাইছিল চাগে। মই একদম পোহৰ মাৰি আহি মানে আহিছে বস্তুবিলাক, এনে নাহে। ইমান মজবুত আছিল, ইমান পাতল কৰি বনাইছিল। বহলটো আছিল, পাতল এইবিলাক কেনেকুৱা কি কৰিছে এইটো। এইয়া বুঢ়াই দিছে। এইখিনি মানে এনেকৈ কিবা দিছিল ন। ওপৰত
যাব তুমি এটা কথা কৈ আছিলা ৰ'বা, মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। ক'ত গ'লা? তেতিয়াতে ইমান ধুনীয়াকৈ বিল্ডিং আছিল ন, সেইটো কথা কৈ আছোঁ। তেতিয়া কিমান বিল্ডিং আছিল ন, বিল্ডিং আছিল ন, কিমান আহোম মানে হেৰিটো কিমান সেই হয়, ধনী হয় মানে চহকী হয় আহোম মানে কি ক'ম আৰু। আহোম বিদ্যমন্ত। হা? কোনো চিমেণ্ট নাই, ৰদ নাই, একোৱে নাই। কণী, মাটি দাইল, চাউল কিন্তু ইমান বৰষুণ তথাপিও আমি মানে এৰা নাই ৰাইজ একদম পুৰা। কেনে লাগছে শিৱসাগৰ চাই? বৰষুণে আমাক চেচ কৰি দিছে। বৰষুণৰ কাৰণে অলপ অলপ নহয়, বহুত প্ৰব্লেম হৈছে। যিখিনি কি কৰিছিল মানে জানে, যেতিয়া মানে কিবা নহয় ৰায় দিব লগা আছিল আহোম ৰজাই, তেতিয়া এইখিনিত মানে কোৰ্ট বহিছিল, এইখন কোৰ্ট আছিল, গম পাইছা? আমাৰ চোৱা হ'ল দিয়ক, ব'লা। এইটো দিখৌ নৈ, আমি মানে ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু দিখৌ নৈত একদম ওচৰৰ পৰা চালোঁ একদম। এইফালে হোটেলত মানে খালোঁ, হোটেলত ভাত খাই পিছফালে মানে আৰু সুধিলোঁ এইটো কি কৈছে দিখৌ নদী, ইমান ধুনীয়া চাওকচোন। জাল পাতি থৈ দিব। জাল পাতে বোলে চাগে, দিখৌ নৈত জাল পাতে। দিখৌ নৈত জাল পাতবা, বাপৰে কেনেকুৱা পানী চোন শিৱসাগৰত। নামে শিৱসাগৰ, সেইকাৰণে চাগে চাওক না গোটেই একদম শিৱসাগৰ শিৱসাগৰ সাগৰ। আমি এতিয়া চৰাইদেউ মৈদাম যাই আছোঁ, কিন্তু দিখৌ নৈৰ পাৰে পাৰে যাই আছোঁ। ইমান ধুনীয়া দিখৌ নৈচোন, ইমান পানী বাঢ়ে বাপৰে। এইফালে চাওঁ মাছৰ জাল আছে, মাছ মাৰে মানে।